নমস্কাৰ বন্ধুসকল, এয়া আমি আহি গাঁও পালোহি। আজি আমি আহি গাঁৱত আছোঁ, মানে আমি তিনিজনে আহিছোঁ ভোট দিবৰ কাৰণে। আৰু আপোনালোককো ভাবিছোঁ আমাৰ গাঁৱলৈ আহিছোঁ যদি আমাৰ গাঁৱৰ ঘৰটো দেখাই দিওঁ। গাঁৱৰ ঘৰত বৰ্তমান আমাৰ মায়ে থাকে, আমি যিহেতু মৰিগাঁৱতে থাকোঁ, মা অকলে অকলে থাকে। মই দেখাই দিওঁ আজি আমাৰ ঘৰৰ মানে ঘৰটো দেখাই দিওঁ আৰু। এয়া দেখিছেনে বাঁহৰ জপনা যে দেখিছে, এইটোৱে হৈছে আমাৰ ঘৰটো। ইয়াতে আমি আছিলোঁ, এয়া দেখিছে। কিন্তু ইয়াত মা অকলে থাকে যদিও মায়ে মানে বহুত, এইটো দেখিছেনে ঘৰটো, এইটোৱে হৈছে আমাৰ ঘৰটো। দুখীয়া মানুহৰ ঘৰটো দেখি কিন্তু মানে ধৰক নাহাঁহিব দেই, আমি ইমান ধনী নহয়, যেনে তেনে চলি কৰি থকা মানুহ, খাই বৈ ভগৱানৰ কৃপাত দুখীয়া, বহুত দুখীয়া বুলিয়ে ক'ব লাগিব। এইটো দেখিছে আমাৰ গোঁসাই ঘৰটো। এইটো গোঁসাই ঘৰটো, ইয়াতে আমাৰ মায়ে ৰাতিপুৱা সন্ধিয়া ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। এইজোপা হৈছে কিমান ধুনীয়াকৈ ফুলজোপা ফুলি আছে দেখিছেনে, এয়া কিমান ধুনীয়া চাফ চিকুণ কৰি ৰাখে মায়ে, চব মুচি কাচি চাফা কৰি ৰাখে। আৰু এইটো হৈছে আমাৰ গোঁসাই ঘৰটো। মায়ে পুৱা গধূলি ইয়াতে চাকি বন্তি জ্বলায় আৰু নাম কীৰ্তন কৰে ভগৱানৰ ওচৰত, আমাৰ হৈ সকলোৰে হৈ। এয়াই হৈছে আমাৰ ঘৰটো। এয়া বাঁহৰ জপনা, এয়া দেখিছে। আৰু এইখন হৈছে চালিখন যে দেখিছে, ইয়াতে মানে মই কাপোৰ বৈ থাকোঁ। আগতে ঘৰত থাকোঁতে তাঁতশাল আছিলে ইয়াত। এইয়া তাঁতশালৰ অৱস্থা বেয়া হৈ গৈছে বন্ধুসকল, দেখাইছোঁ আপোনালোকক। এইখন হৈছে তাঁতশালখন। মই ইয়াতে আগতে তাঁতশালত কাপোৰ বৈ আছিলোঁ। এতিয়া টাউনত থাকোঁ যিহেতু কাপোৰ নোবোৱা হ'লোঁ, তথাপিতো মানে মৰমতে ৰাখিছোঁ আৰু তাঁতশালখন। মায়ে ধুনীয়াকৈ ইয়াতে বান্ধি কৰি ৰাখিছে। আৰু এইজোপা দেখিছে ফুল, এয়া দেখিছেনে ঘৰটো কিমান ধুনীয়া চাফ চিকুণ হৈ আছে। মায়ে মানে ইয়াত সাৰি পুচি ধুনীয়া সুন্দৰ চাফা কৰি ৰাখে আৰু। এয়া দেখিছে আমাৰ ঘৰটো। আৰু এয়া হৈছে আমাৰ মা। নমস্কাৰ। কি কৰিবা আৰু, মই আৰু অকলশৰীয়াকৈ সিহঁতেও এৰি থৈ গ'ল। আছোঁ আৰু ভগৱানকে লগত লৈ, তেওঁৰ নামকে ৰাতি দিনে সদায় গাই ফুৰোঁ, ৰাইজৰ সমাজৰ মাজত ফুৰোঁ। এনেকৈয়ে দিনবোৰ কটাই আছোঁ। মালিকে ভালে ৰাখি আছে। এতিয়া মানে ভৱিষ্যত কি হয় এইটো নাজানো আৰু। আমাৰ যিহেতু গাঁৱলীয়া পৰিৱেশ, ইয়াত আহি ভালেই লাগে। মানে গাঁৱলীয়া এটা ধুনীয়া সুন্দৰ পৰিৱেশ। মায়ে আৰু ওচৰ চুবুৰীয়াৰ লগত মিলি জুলি থাকে। আমি নহ'লেও মানে ওচৰৰ দাদাহঁতেও মানে ধৰক বেমাৰ আজাৰ হ'লে ঔষধ পাতি আনি কৰি দিয়ে, আমি হ'লেও চাওঁ বা ওচৰ চুবুৰীয়া এনেকৈ মিলি জুলি থাকে, ইজনে আনজনক সহায় কৰেই। গাঁৱত ওচৰ চুবুৰীয়া বহুত ঘন চুবুৰীয়া হয় আমাৰ এইখিনিত, মানে বেছি অসুবিধা নহয়। তথাপিতো মা আৰু কেইদিনমান ইয়াত থাকিব, তাৰপিছত আমি আমাৰ লগতে ৰাখিম বুলি ভাবিছোঁ। মায়ে যিহেতু বয়সো হৈ আহিছে, অকলে অকলে কৰি ধৰি খাবলৈ অলপ দিগদাৰো হয়। বেমাৰ আজাৰ চোৱা চিতা মাত এষাৰ দিয়াও মানুহ নহয়, গতিকে মানে আপোন মানে ঘৰৰ মানুহ সদায় ঘৰৰে হয় ন। গতিকে নিজৰ ল'ৰা ছোৱালী বোৱাৰী যদি লগত নাথাকে, ওচৰ চুবুৰীয়া চাই হ'লেওতো পটককৈ ৰাতি বিপদ এটা হ'লে কোনেনো মাত দিব। গতিকে মাও বয়স হৈ আহিছে, আমাৰ লগতে থাকিব ইয়াত। আৰু কেইদিনমানৰ পিছত আমি মাক লৈ যাম, আমাৰ লগতে থাকিব। তো মায়ে, আপোনালোকে মায়ে দেখা পাইছেই আৰু চিনি পাইছেই। তো মায়ে নাম চাম গায়, আমাৰ গাঁৱৰ প্ৰায় মানুহে চিনি পায়। মানে ধৰক বৰঙাবাৰী চৰঙাবাৰী এনেকৈ ওচৰৰ মানুহখিনি আমাৰ মায়ে মানে নামৰ খেলৰ নামতিও নাম চাম গাই কৰি ফুৰে, প্ৰায় মানুহে চিনি পায়। ধুনীয়া মায়ে মানে নাম চাম গায় আৰু বেলেগকো নাম চাম শিকায়, নাম শিকায়, ঘোষা শিকায়, এনেকৈ বৰগীত শিকায়। মায়ে মানে বহুত প্ৰতিভা আছে, মানে বনোৱা সিজোৱাৰ পৰা আদি কৰি কাপোৰ বব জানে মায়ে। আগতে মোক মায়ে কাপোৰ বব শিকাইছিলে। মই প্ৰথমতে একো নাজানিছিলোঁৱে, কিন্তু মায়ে মোক বহুত শিকাইছে আৰু এতিয়া পৰা হৈছোঁ বহুতখিনি। কৃষ্ণ নমস্কাৰ। পায়ে পৰি হয় অকৰো কাতৰি, প্ৰাণ ৰাখবে মোৰ বিষয়ী বিষেধ বিষে জৰাজ, অজীৱন নৰহে থুৰ, পায়ে পৰি হৰি অকৰো কাতৰি, প্ৰাণ ৰাখবে মোৰ। আমাৰ পিছফালৰ বাৰীখন দেখাই দিছে, এখন আমাৰ হৈছে পিছফালৰ বাৰীখন। এয়া দেখিছেনে এজোপা নৰসিংহ গছ, আৰু এয়া কিবাকিনি মায়ে লগাই লগাই থৈছে। এইডাল পদিনা, এয়া পদিনা গছ নে কি কয় নাজানো আৰু, পালেং গছ, এয়া হৈছে পালেং গছ। আৰু এয়া ওলকচু সৰু সৰু হৈ আছে। এইজোপা হৈছে নেমুজোপা। আমাৰ পিছফালৰ বাৰীখন দেখাই দিছোঁ, এয়া নেমু লাগি আছে। মায়ে এইবিলাক চম্ভালি ৰাখে আৰু আমি যিহেতু নাথাকোঁ। এইজোপা হৈছে গোল নেমু গছ।
কিবা নেমু চেমু আছে আৰু এইফালে এয়া ভাতকেৰেলা লাগিব ধৰিছে আৰু ভাতকেৰেলা মায়ে এনেকুৱা কৰি দিছে, বান্ধি কৰি দিছে। আমি নাথাকোৱে, মায়ে এইবিলাক যত্ন পাতি কৰি থাকে আৰু। আৰু দেখিছেনে, আমাৰ বেছি মাটি বাৰী নাই বন্ধুসকল। এইটো মানে হেৰি কৰা কথা নহয় আৰু, যি আছে চব অকণমানেই আছে। ইয়াতে মানে আতুম টোকাৰিকৈ মায়ে সজাই পৰাই ৰাখিছে আৰু। এইজোপা পাণ লাগি আছে, এইজোপা পাণ গছ। আমাৰ ঘৰটো বহুত পুৰণা হৈ গৈছে, আগতে এই ঘৰটো বনাইছিলে। প্ৰায় সম্পূৰ্ণ নহ'লেই, আমি ইফালে সিফালে ঘূৰি ফুৰোঁতেই গৈছে, ভাড়াঘৰ ঘূৰি ফুৰোঁতেই গৈছে। মা ইয়াতে যেনে তেনে থাকে আৰু, এজনী মানুহ। আৰু এতিয়া ল'ৰাটো পঢ়োৱা বুলি আমি একো ধৰিব পৰাই নাই। এইখিনি আৰু, এইজোপা হৈছে নাৰিকল গছজোপা। এয়া হৈছে আৰু আমাৰ দমকলৰ পাৰখন। সকলোখিনি আমি দেখাই দিছোঁ আজি ভিডিঅ'টোত। আমাৰ ঘৰটো চবেই চাম বুলি কৈছে। তো বন্ধুসকল, আমি বহুত মানে নিম্ন খাপৰে আৰু, উচ্চ খাপৰ নহয়, যেনে তেনে কৰি ধৰি খাই বৈ থকা মানুহ। টাউনত থাকিলেও আমি ভাড়া ঘৰতহে থাকোঁ। তো বন্ধুসকল, আপোনালোকে মিছাতে ভুল নুবুজিব। আৰু এয়া হৈছে আমাৰ পাকঘৰটো, এখন ডাইনিংখন। মায়ে এজনী মানুহ আৰু সৰু সুৰাকৈ এখন ডাইনিং। আমি আহিলে এই ডাইনিংখনতে ভাত খাওঁ। এতিয়া এয়া হৈছে গেছ, এয়া হৈছে পাকঘৰ, এইফালে ভিতৰ। দেখাই দিছোঁ অলপ আপোনালোকক। অকলে থাকে যদি ঘৰটো মানে ধুনীয়াকৈ মুচি কৰি পৰিষ্কাৰ কৰি ৰাখে। এয়া আমাৰ মাৰ ৰুম, এয়া মাৰ বিচনা, ধুনীয়াকৈ থাকে ইয়াতে। তো বন্ধুসকল, এয়া আমাৰ ঘৰটো দুখীয়া বুলি আপোনালোকে নাহাঁহিব। এয়া চব বাঁহৰ বেৰ, বাঁহৰ ঘৰ। এইটো হৈছে আমাৰ সন্মুখৰ ৰুমটো। শুই আছে নেকি? অঁ, এই ঘৰটো বোলো দেখাওঁ, আমাৰ বন্ধুসকলক দেখাওঁ। বন্ধুসকলে ভাবি থাকে আমি বহুত ধনী মানুহ। বহুতে মোক কয়, হাতী পেটত পানী নাই বুলি ক'লে বিশ্বাসেই নহয়, গম পাইছেনে? কিমান যে আমি টাউনত থাকোঁ, বহুতে ভাবে আমি বহুত টকা পইচা যে বহুত ধনী মানুহ। গতিকে অলপ দেখাই দিছোঁ বন্ধুসকলকো। হয় বন্ধুসকল, মই মাও শুই আছে। অকণমান ৰেষ্ট লৈছোঁ আৰু ভাতকেইটা খালোঁ। ভাত খাই বৈ ৰেষ্ট লৈছে। আৰু বন্ধুসকল, এয়া চাওকচোন, মই আহিম বুলি মায়ে কি এয়া ৰাখিছে, মই আপোনালোকক দেখাই দিছোঁ। চাওক, এয়া টোপোলা বান্ধি ৰেডি কৰিয়ে দিছে। এইকেইডাল ছজনা দিছে, আমি লৈ যাম। এয়া কণ বিলাহী দিছে, কৈছে টাউনত কণ বিলাহী নাপায়, গতিকে গাঁৱৰ পৰাই লৈ যায়। কণ বিলাহী ৰেডি কৰি ৰাখিছে। এইবিলাক আকৌ শাক ক'ৰবাৰ পৰা ছিগি কৰি আনি থৈ দিছে। এইবিলাক খুতৰীয়া শাক গোটাই থৈছে। ইয়াত কচু আনি বান্ধি কৰি থৈছে। আৰু এই গছত লাগি থকা ভাতকেৰেলা কেইটামানো ছিগি দিছে। দেখিছেনে বন্ধুসকল? মা মানে আমাৰ প্ৰতি বহুত মৰম চেনেহ আছে। এইবিলাক চব ৰেডি কৰি ৰাখি থৈ দিয়ে। আমিতো সদায় নাহোঁ, যেতিয়াই আহোঁ মানে কিবাকিনি টোপোলা বান্ধি দি দিয়ে আৰু। ইয়াত ছজনাও দুডালমান দি দিছে। তো বন্ধুসকল, আজি আমাৰ ঘৰটো দেখাইছোঁ আপোনালোকক। কেনে পালে কমেণ্ট কৰি জনাবচোন। তো বন্ধুসকল, এটা লাষ্টত ৰিকুৱেষ্ট কৰিছোঁ, আমি দুখীয়া বুলি মানে নাহাঁহিব আৰু দেই।